ডিগবৈ সমষ্টিত সুৰেণ ফুকন ডাঙৰীয়াৰ নেতৃত্বত ৰাইজৰ সহযোগত যিমান কাম হৈছে, কংগ্ৰেছে 55 বছৰ এই কাম কৰিব নোৱাৰিলে। আমূল পৰিৱৰ্তন যদি উন্নয়নৰ ক্ষেত্ৰত হৈছে আৰু ডিগবৈ সমষ্টিত বসবাস কৰা সকলো জাতি জনগোষ্ঠী, অসমীয়া, মাৰোৱাৰী, বিহাৰী, বঙালী, পাঞ্জাবী, নেপালী, হিন্দু, মুছলমান, খ্ৰীষ্টান, বুদ্ধিষ্ট, জৈন, শিখ সকলো সম্প্ৰদায়, জাতি জনগোষ্ঠী, চাহ জনগোষ্ঠীয় মটক, মৰাণ, কোচ, কছাৰী, আহোম, চুতীয়া, হয়নে, বামুণ, কেওট, কলিতা, বেংগলী, বিহাৰী সকলোৱে যদি সন্মান পাইছে আৰু সকলোৱে সমন্বয়ন হৈছে সুৰেণ ফুকন ডাঙৰীয়াৰ কাৰ্যকালত হৈছে। গতিকে আজি ডিগবৈ ৰিফাইনেৰী চাওক, এইটো ইতিহাস সৃষ্টি কৰা এটা পৰিৱৰ্তন আনিলে। কেনেকে? এই ৰিফাইনেৰী পৃথিৱীৰ সবাতোতকৈ পুৰণি ৰিফাইনেৰী। কংগ্ৰেছে দীৰ্ঘদিন ধৰি অসমৰ ৰাইজে দাবী দুবা কৰিছিল যদিও ইয়াৰ উৎপাদন শক্তি বৃদ্ধি নকৰিলে, কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 1 মিলিয়ন টনলৈকে উৎপাদন শক্তি বৃদ্ধি কৰি পেলাই ইয়াত প্ৰায় 1000 crores বিশেষভাৱে পেকেজ দি পেলাই আজি ডিগবৈ চহৰখনক নতুন মৰ্যাদা দিলে ভাৰতবৰ্ষৰ বুকুত। গতিকে সেইবাবে ৰাইজে সুৰেণ ফুকন ডাঙৰীয়াক আন্তৰিকতাৰে আঁকোৱালি লৈছে। সুৰেণ ফুকন ডাঙৰীয়া আগন্তুক আৰু অধিক কাম কৰিব, এই বিশ্বাস ৰাইজৰ উপজিছে।